নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে তো আপোনালোকৰ মনত এটাই প্ৰশ্ন, আমি জিঅ'টেক ঘৰখন কেতিয়া লাভ কৰিব পাৰিম, কিমান টকা বাজেটৰ ঘৰখন লাভ কৰিব পাৰিম, নিৰ্বাচনৰ আগত আমি জিঅ'টেক ঘৰখন লাভ কৰিব পাৰিম নে নাই, কেনেকুৱা ডিজাইনৰ ঘৰ হ'ব, কিমান টকা বাজেটৰ ঘৰ হ'ব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আৰু আপুনি উৰ্বান নে ৰুৰেলৰ হয় আপুনি সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে জিঅ'টেক কৰিছিলে আপোনালোকৰ KYC সম্পূৰ্ণ হৈছিলে নাই আপোনালোকে কমেণ্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব। এতিয়া আপোনালোকক দেখুৱাই দিম যে কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ডিজাইনৰ ঘৰ পাব, ঘৰখন আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, গোটেইখিনি কিন্তু আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ জিঅ'টেক ঘৰৰ ষ্টেটাছখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনালোকৰ যিটো KYC সম্পূৰ্ণ হোৱাৰ যিটো লিষ্ট, সেই লিষ্টখনত আপোনালোকৰ নামটো আছেনে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব। যদি সেই লিষ্টখনত আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে 110% আপোনালোকে লাভ কৰিবই পাৰিব। আৰু ইতিমধ্যে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো নটিচ অহা নাই। আপোনালোকে বহুতে কিন্তু কমেণ্ট কৰি সুধি আছে যে দাদা আমি নিৰ্বাচনৰ আগতে জিঅ'টেক ঘৰখন লাভ কৰিব পাৰিম নে নিৰ্বাচনৰ পিছত। এতিয়ালৈকে কিন্তু অফিচিয়েলি নটিচ অহা নাই। মোৰ সম্ভৱ কিজানি আপোনালোকে নিৰ্বাচনৰ আগত জিঅ'টেক ঘৰৰ যিবোৰ আপোনালোকৰ প্ৰথম কিস্তি টকা আছে সেই পইচাখিনি কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব, নিৰ্বাচনৰ পিছতে লাভ কৰিব মোৰ কিজানি সম্ভৱ আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা কিন্তু এনেকুৱা কোনো নটিফিকেশ্যন অহা নাই যে আমি নিৰ্বাচনৰ আগত দিম বুলি বা নিৰ্বাচনৰ পিছত দিম বুলি, এনেকুৱা কিন্তু কোৱা নাই। গতিকে আপোনালোকে ইমান কথা নাপাতিছোঁ, বলক আমি আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে মাৰ্চ মাহত, লগতে আপোনালোকে KYC সম্পূৰ্ণ কৰিছিলে, KYC সম্পূৰ্ণ কৰাৰ পিছতে আপোনালোকৰ যিটো লিষ্ট আছে KYC সম্পূৰ্ণ, আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈছেনে নাই, আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। সেই লিষ্টখন আপোনালোকে চেক কৰাৰ বাবে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব লাগিব। যেনেকৈ মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ বাৰত টাইপ কৰিব PMAYC বুলি আপোনালোকে চাৰ্চ কৰিব। তাৰপিছত nic.in বুলি আহি যাব। আৰু যদি আপোনালোকে এইটো ৱেবছাইটটো আপোনালোকে বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে গৈ পিনে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। যিবিলাকৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই অলপ পিছে হোৱাটছআপ চেনেলত আপডেট দিয়ে থাকোঁ। গতিকে আপোনালোকে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকৰ যিটো PMAYCৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত কিন্তু আপোনালোকৰ প্ৰথমতে ক্লিক কৰিব লাগিব। প্ৰথমতে আপোনালোকে ইয়াত তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে ইয়াত চাব FTO 12 FTD ট্ৰানজাকশ্যন চামাৰী ইনষ্টলমেণ্ট ৱাইজ। গতিকে আপোনালোকে প্ৰথমতে এই ৱেবছাইটত আপোনালোকে এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, মই ডেস্কটপ ছাইটটো আপোনালোকক বনাই দেখুৱাই দিছোঁ, অলৰেডি ডেস্কটপ ছাইট আছে। তো প্ৰথমতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ আপোনালোকৰ সন্মুখত বহুতখিনি অপশ্যন কিন্তু আপোনালোকে ইয়াত দেখা পাব। গতিকে আপোনালোকে ইয়াত একো কৰিব নালাগে, আপোনালোকে জাষ্ট ইয়াত চাব বেক আৰু হোম বুলি লিখা আছে, আপোনালোকে চিম্পলি ইয়াত চাব বেক আৰু হোম বুলি লিখা আছে, আপোনালোকে চিম্পলি হোমত এখন ক্লিক কৰিব, হোম অপশ্যনত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে হোম অপশ্যনত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত কিন্তু আপোনালোকৰ ABCD আখৰৰ বহুতখিনি অপশ্যন আপোনালোকে দিয়া হৈছে। গতিকে আপোনালোকে এইকেইটাত ইউজ কৰিব নোৱাৰে, কোনটো অপশ্যনত আপোনালোকে কি কাম কৰে আপোনালোকে সেইবিলাক নাজানে, সেইকাৰণে কিন্তু আপোনালোকে সেইবোৰ যিটো আপোনালোকৰ KYC লিষ্ট বা আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট বা আপোনালোকৰ ইনষ্টলমেণ্টৰ যিটো ইনষ্টিটিউট আপোনালোকৰ সেইটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আপোনালোকে সেইটো কেনেকৈ চেক কৰিব পাৰিব এতিয়া আপোনালোকক দেখুৱাই দিম। আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে আহি যাব F নম্বৰত, ABCD আখৰত যিটো F নম্বৰ দিয়া হৈ আছে আপোনালোকে F নম্বৰত আহি যাব। F নম্বৰত অহাৰ পাছত আপোনালোকে ইয়াত চাব 5 নম্বৰত আপোনালোকে লিখা হৈছে একাউণ্টছ ফৰ হুইচ চেম ইনষ্টলমেণ্ট পে'মেণ্ট ইনষ্টিটিউট টু উইচ। গতিকে আপোনালোকে চিম্পলি এই 5 নম্বৰত এখন ক্লিক কৰি দিব। যেতিয়া নেকি আপোনালোকে এই 5 নম্বৰত এখন ক্লিক কৰিব তাৰপিছত কিন্তু ওপৰত আপোনালোকৰ 2025 আৰু 26টো আপোনালোকে চিলেক্ট কৰাই থাকিব। তো আপোনালোকে তলফালে চাব ইয়াত আপোনালোকে লিখা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো আপোনালোকৰ চিলেক্ট কৰাই থাকিব। তাৰপিছত কিন্তু আপোনালোকৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আসামটো আপোনালোকে যেতিয়া ষ্টেটটো চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো মই এখন এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব তলফালে চাব আপোনালোকৰ ইয়াত এখন কেপচা কোড দিয়া হৈ আছে। এই কেপচা কোডটো কিন্তু আপোনালোকৰ অংকখন আপোনালোকৰ পাতি পেলাই কিন্তু আপোনালোকে এইখিনি
এইখিনি জেগাত আপোনালোকৰ বহাব লাগিব গতিকে ইয়াত কিমান আছে 29 প্লাছ 30 গতিকে 59 হ'ব 59টো মই পাতি দেখুৱাই দিছোঁ আৰু আপোনালোকে পাৰা সত্ত্বেও আপোনালোকে কিন্তু অংকখন ভুল নকৰিব যদি অংকখন ভুল কৰে তেনেকুৱা কিন্তু আপোনালোকৰ আকৌ গোটেইখিনি পাতিব লাগিব তো ৱেবছাইটটো অলপ লোডিং হ'ব ছাবমিট বুলি তলফালে চাব ছাবমিটত মাৰাৰ লগে লগে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব ৱেবছাইটটো লোডিং হোৱাৰ পাছত আপোনালোকে ইয়াত চাব ডাটা নট ফাউণ্ড বুলি দেখুৱাইছে বৰ্তমানো কিন্তু আপোনালোকে যিসকলে KYC কৰিছিলে তো সেইসকলক মই মানে যিটো ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টখন মই চিলেক্ট কৰি লৈছোঁ সেই মৰিগাঁও ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ KYCটো এতিয়ালৈকে কোনো সম্পূৰ্ণ হোৱা নাই সেইকাৰণে কিন্তু আপোনালোকৰ যিটো নাম আছিলে বা আপোনালোকৰ বেনিফিচিয়াৰী যিটো নেম আছিলে সেই নেমখন কিন্তু আপোনালোকৰ ইয়াত শ্ব' কৰা নাই অৰ্থাৎ ডাটা নট ফাউণ্ড বুলি দেখুৱাইছে আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব মই কিন্তু সেই ডিষ্ট্ৰিক্টখন আপোনালোকক চেক কৰি দেখুৱাই দিম যে আপোনাৰ নামটো আছে নে নাই আপুনি প্ৰথমতে ডিষ্ট্ৰিক্টখন লিখিব তাৰপিছত আপোনাৰ নামটো লিখিব তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নাম বা হাজবেণ্ড নেমটো আপোনালোকে লিখি দিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম